নমস্কাৰ অল অফ ইউ আলিচাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে এইটো চেনেলৰ জৰিয়তে লাভ কৰিব আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফী, আসাম পলিটি আৰু আসাম জিকেৰ ভিডিঅ'সমূহ। এই ভিডিঅ'সমূহ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে উপযোগী হোৱাকৈ প্ৰস্তুত কৰা হৈছে। এই ভিডিঅ'সমূহ APSC, হাইস্কুল টেট, হায়াৰ ছেকেণ্ডাৰী টেট, ADRE, আসাম পুলিচৰ এক্সামৰ বাবে অতিকৈ প্ৰয়োজনীয়। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম আসাম জিঅ'গ্ৰাফীৰ বহুত ইম্পৰ্টেণ্ট টপিক। সেই টপিকটো হ'ল নেশ্যনেল পাৰ্ক অফ আসাম। আপোনালোকে মোৰ এইটো ভিডিঅ' চোৱাৰ পিছত নেশ্যনেল পাৰ্ক অফ আসামৰ কনচেপ্ট সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব। মই এইটো ভিডিঅ'ত কণ্টেণ্ট বেছড আলোচনা কৰিম আৰু লগতে কিছুমান MCQ লৈ আহিছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। এতিয়া মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। নেশ্যনেল পাৰ্কছ অফ আসাম, অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ, অসমৰ নেশ্যনেল পাৰ্কসমূহ। ছেভেন নেশ্যনেল পাৰ্কছ অফ আসাম বোলে অসমত কিমানটা নেশ্যনেল পাৰ্ক আছে? যে অসমত 7খন বা 7টা নেশ্যনেল পাৰ্ক আছে। এই 7টা নেশ্যনেল পাৰ্কৰ বিষয়ে ডিটেইলছ আলোচনা কৰিম। তাৰ আগতে আমি নামকেইটা জানি লওঁ। কাজিৰঙা নেশ্যনেল পাৰ্ক, মানাস নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক, দিহিং পাটকাই নেশ্যনেল পাৰ্ক। এই 7খন হ'ল অসমৰ ৰাষ্ট্ৰীয় উদ্যান। এই 7খন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আজি ডিটেইলছত আলোচনা কৰা হ'ব। আপোনালোকে মোৰ এই চেনেলটো বা এই ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক। 17 ৱাইল্ড লাইফ চেঞ্চুৰীজ অফ আসাম। অসমত 17খন বা 17টা কি আছে ৱাইল্ড লাইফ চেঞ্চুৰী আছে আৰু এই বিষয়ে আমি ডিটেইলছ আলোচনা কৰিম। বায়োস্ফিয়াৰ ৰিজাৰ্ভ ইন আসাম। অসমত কিমানটা বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে? অসমত 2খন বা 2টা বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে। নাম্বাৰ 1 মানাস, আৰু মানাসক কেতিয়া বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল? 1989ত। আৰু এটা হ'ল ডিব্ৰু-চৈখোৱা, আৰু ডিব্ৰু-চৈখোৱা কি কৰিছিল? 1997ত বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল। যে আমি পালোঁ কি যে অসমত কিমানটা ৰাষ্ট্ৰীয় উদ্যান আছে? বোলে 7খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু সেইকেইটা নাম আমি অলৰেডি আলোচনা কৰিলোঁ। আৰু অসমত কিমানখন কি আছে বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে? বোলে অসমত 2খন বা 2টা বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে আৰু সেই 2খন হ'ল আমাৰ মানাস, আৰু মানাসক কেতিয়া বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল? 1989ত। আৰু এখন আছে আমাৰ ডিব্ৰু-চৈখোৱা, আৰু ডিব্ৰু-চৈখোৱা কি কৰিছিল? 1997ত বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল। অ'কে, মনত ৰাখিব। থ্ৰী ৱৰ্ল্ড হেৰিটেজ চাইটছ ইন আসাম। যে অসমত কিমানখন ৱৰ্ল্ড হেৰিটেজ চাইটছ আছে? বোলে অসমত 3খন ৱৰ্ল্ড হেৰিটেজ চাইট আছে। নাম্বাৰ 1 কাজিৰঙা, নাম্বাৰ 2 মানাস, নাম্বাৰ 3 চৰাইদেউ মৈদাম। যে অসমত কিমানখন ৱৰ্ল্ড হেৰিটেজ চাইট আছে বুলি আমি জানো? বোলে অসমত 3খন ৱৰ্ল্ড হেৰিটেজ চাইট আছে। তাৰে প্ৰথমটো হ'ল কাজিৰঙা, আৰু কাজিৰঙা কেতিয়া ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ইউনেস্কোৱে ডিক্লেয়াৰ কৰিছিল? বোলে 1985ত। ঠিক একে বছৰতেই কি হৈছিল? ইউনেস্কোৱে 1985ত কি হৈছিল? মানাসকো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিল। অ'কে, এতিয়া আহিল আমাৰ লাষ্ট চৰাইদেউ মৈদাম, যিটো ৰিচেণ্টলি 21 জুলাই 2024ত কি হৈছিল? ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছে। আৰু এইখনেই হ'ল আমাৰ ভাৰতৰ আটাইতকৈ ৰিচেণ্টলি হোৱা ৱৰ্ল্ড হেৰিটেজ চাইট, যিটো আমি কি 43rd ৱৰ্ল্ড হেৰিটেজ চাইট ইন ইণ্ডিয়া বুলি ক'ব পাৰোঁ। অ'কে, মনত ৰাখিব। ওৱান ৰামচাৰ চাইট ইন আসাম। আৰু অসমত কিমানখন ৰামচাৰ চাইট আছে? বোলে অসমত 1খন ৰামচাৰ চাইট আছে, আৰু সেইখনে হ'ল আমাৰ দীপৰ বিল। অ'কে, মনত ৰাখিব যে অসমত 1খন ৰামচাৰ চাইট আছে আৰু সেই ৰামচাৰ চাইটটোৰ নাম হ'ল দীপৰ বিল। 4 টাইগাৰ ৰিজাৰ্ভছ ইন আসাম। যে অসমত কিমানখন টাইগাৰ ৰিজাৰ্ভছ আছে? অসমত কিমানখন টাইগাৰ ৰিজাৰ্ভ আছে আমি জানো? যে 4খন টাইগাৰ ৰিজাৰ্ভ আছে। আৰু সেই 4খনৰ নাম আমি কেনেকৈ মনত ৰাখিম? যে কোন 4খন অসমৰ কি আছে টাইগাৰ ৰিজাৰ্ভ আছে? সেইটো আমি একেবাৰে ইজি টিপছত মনত ৰাখিম।
সেই টিপছটো হ'ল মংক আপোনালোকে মনত ৰাখিব মংক সেই মংকটোৰ জৰিয়তে আমি এনেকৈ ক'ম যে এমই দি বুজাইছে ইয়াতে মানাস ওতে ওৰাং আৰু এনতে আমাৰ নামেৰি আৰু কেতে কাজিৰঙা নিশ্চয় মনত থাকিব যে অসমত কিমানখন টাইগাৰ ৰিজাৰ্ভ আছে বোলে 4খন টাইগাৰ ৰিজাৰ্ভ আছে সেইটো আমি 4খন কেনেকৈ মনত ৰাখিম একেবাৰে সহজভাৱে যে মংকৰ এমৰ দ্বাৰা মানাস ওতে ওৰাং এনতে নামেৰি আৰু কেতে কাজিৰঙা আৰু সেইটো কেতিয়া ঘোষণা কৰিছিল আমি এই বিষয়ে আলোচনা কৰোঁ যে মানাসক কি হৈছিল 1973 টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল আৰু কি ওৰাঙক কি হৈছিল 2016 টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছে আৰু নামেৰিক 99 বা 2000 কি কৰিছিল টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছে এইবাৰ আহিলে আমাৰ কাজিৰঙা কি কৰিছিল 2006 কি কৰিছিল টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল ওকে মনত থাকিব বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে মনত ৰাখিব Five elephant reserves in Assam. যে অসমত কিমানখন এলিফেন্ট ৰিজাৰ্ভ আছে অসমত 5খন এলিফেন্ট ৰিজাৰ্ভ আছে নাম্বাৰ 1 চিৰাং ৰিফু এলিফেন্ট ৰিজাৰ্ভ যে অসমত 5খন এলিফেন্ট ৰিজাৰ্ভ পালো তাৰে ভিতৰত প্ৰথমখন হ'ল চিৰাং ৰিফুৰ এলিফেন্ট ৰিজাৰ্ভ নাম্বাৰ 2 শোণিতপুৰ এলিফেন্ট ৰিজাৰ্ভ নাম্বাৰ 3 দিহিং পাটকা এলিফেন্ট ৰিজাৰ্ভ যে আমি অলৰেডি এইকেইটা পালো আৰু চোৱা নেক্সট কাজিৰঙা কাৰ্বি আংলং এলিফেন্ট ৰিজাৰ্ভ আৰু লাষ্ট হ'ল আমাৰ ধনচিৰি লাংডিং এলিফেন্ট ৰিজাৰ্ভ নিশ্চয় মনত থাকিব আপোনালোকৰ যে অসমত কিমানখন এলিফেন্ট ৰিজাৰ্ভ আছে যে অসমত 5খন এলিফেন্ট ৰিজাৰ্ভ আছে সেই 5খন হ'ল আমাৰ অলৰেডি নামকেইটা আমি উল্লেখ কৰিলোঁ মনত ৰাখিব আপোনালোকে এই কুৱেশ্যনকেইটা আপোনালোকে বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সাম দিবলৈ যাই আছে যদি আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাব এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ নিশ্চয় হেল্প হ'ব আৰু আপোনালোকে এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ আৰু বেলেগ ভিডিঅ' নাচালেও হ'ব এতিয়া আমি ডিটেইলছত আহিম আমাৰ যিকেইটা নেশ্যনেল পাৰ্ক পালোঁ আমি সেই নেশ্যনেল পাৰ্কৰ বিষয়ে 1 by 1 ডিটেইলছত আলোচনা কৰিম ওকে যে কাজিৰঙা নেশ্যনেল পাৰ্ক যে আমাৰ ফাৰ্ষ্ট আমি ল'লোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্ক লোকেটেড এট গোলাঘাট নগাঁও এণ্ড শোণিতপুৰ যে কাজিৰঙা নেশ্যনেল পাৰ্কখন কোন জিলাত অৱস্থিত বোলে গোলাঘাট নগাঁও আৰু শোণিতপুৰ যে আপোনালোকে ক'ৰবাত কাৰ্বি আংলঙো পাব পাৰে যে আপোনালোকে মনত ৰাখিব গোলাঘাট জিলা নগাঁও জিলা আৰু শোণিতপুৰ জিলাত কি আছে আপোনালোকৰ কাজিৰঙা নেশ্যনেল পাৰ্কটো অৱস্থিত যে এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক এবাউট 858.98 স্কোৱাৰ কিলোমিটাৰ আৰু কাজিৰঙা নেশ্যনেল পাৰ্কৰ কি আছিল এৰিয়াটো কিমান হয় 858.98 বৰ্গ কিলোমিটাৰ ওকে নিশ্চয় মনত ৰাখিব আপোনালোকে কাজিৰঙা নেশ্যনেল পাৰ্ক লোকেটেড ইন দ্য মালায়া ইকো জোন যে কাজিৰঙা নেশ্যনেল পাৰ্কটোৱে কি হৈছে মালায়া ইকো জোনত অৱস্থিত আপোনালোকে এইটো কুৱেশ্যন মনত ৰাখে বহুত ইম্পৰ্টেণ্ট হয় যে কোনটো ইকো জোনত অৱস্থিত লোকেটেড হয় বোলে মালায়া ইকো জোন ওকে ওৱান হৰ্ন ৰাইনো ৰয়েল বেংগল টাইগাৰ এছিয়ান এলিফেণ্ট ৱাইল্ড ৱাটাৰ বাফেলো আৰু চম ডিয়াৰ যে এই পাঁচটাক একেলগে আমি কি বুলি কওঁ বিগ 5 এনিমেলছ বুলি কওঁ যে আপোনালোকক যদি প্ৰশ্ন কৰা হয় যে বিগ 5 এনিমেলৰ ভিতৰত কোনটো বিগ 5 এনিমেলৰ ভিতৰত নপৰে তেতিয়া আপোনালোকে নিশ্চয় মনত ৰাখিব যে আপোনালোকে এইকেইটা নাম যদি মনত ৰাখে তেতিয়াহ'লে আপোনালোকে নিশ্চয় তেতিয়া ফাইণ্ড আউট কৰি ওলাব পাৰিব যে তলৰ উমুকটো কি নহয় আমাৰ বিগ 5 এনিমেলছৰ ভিতৰত নপৰে আৰু এই বিগ 5 এনিমেলছটো কোনটো নেশ্যনেল পাৰ্কত পোৱা যায় নিশ্চয় আপোনালোকে এইটো কথা মনত ৰাখিব এইটো কাজিৰঙা নেশ্যনেল পাৰ্কত পোৱা যায় ওকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে মনত ৰাখিব দিজ আৰ কল্ড বিগ 5 এনিমেলছ আমি অলৰেডি আলোচনা কৰিলে যে এই পাঁচটা কি বুলি কোৱা হয় বিগ 5 এনিমেলছ বুলি কোৱা হয় আৰু যদি আপোনালোকক প্ৰশ্ন সোধা হয় যে তলৰ কোনটো বিগ 5 এনিমেলছৰ ভিতৰত নপৰে তেতিয়াহ'লে আপোনালোকে সেইটো মনত ৰাখিলে নিশ্চয় বিচাৰি উলিয়াব পাৰিব ওকে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ল'জ থ্ৰু অৰ নৰ্থ অফ দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক যে কাজিৰঙা নেশ্যনেল পাৰ্কৰ মাজেদি কোনটো নদী বৈ গৈছে আপোনালোকে এই নদীকেইটাও বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব যে কোনটো নেশ্যনেল পাৰ্কৰ মাজেদি কোনটো নদী বৈ গৈছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় ক'ব কাজিৰঙা নেশ্যনেল পাৰ্কৰ মাজেদি কি ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে বা কাজিৰঙা নেশ্যনেল পাৰ্কৰ উত্তৰেদি কি কৈছে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে বুলি আপোনালোকে মনত ৰাখিব ওকে
যে কাজিৰঙা was declared as reserve forest in the year 1908 কাজিৰঙা ন্যাশনাল পাৰ্কক কেতিয়া ফৰেষ্ট ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল 1908 আপোনালোকে কৰবাত হয়তো 1905 পাব পাৰে কিন্তু হেতু শুদ্ধ নহয় আপোনালোকে 1908 টো মনত ৰাখিব এটো শুদ্ধ আনসাৰ হয় ওকে কাজিৰঙা declared as wildlife sanctuary in the year 1950 আৰু আপোনালোকে এটো কথা মনত ৰাখিব যে কাজিৰঙা কেতিয়া wildlife sanctuary হিচাপে ঘোষণা কৰিছিল 1950 যে 1950 চনত কি হৈছিল কাজিৰঙা wildlife sanctuary হিচাপে ঘোষণা কৰিছিল যে কাজিৰঙা declared as national park in the year 1974 আৰু কাজিৰঙা কি হৈছিল ন্যাশনাল পাৰ্ক হিচাপে কেতিয়া ঘোষণা কৰিছিল 1974 ত ওকে নিশ্চয় আপোনালোকে মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় টপিক এটো কাজিৰঙা declared as world heritage site by UNESCO in the year 1985 আৰু কি হৈছিল কাজিৰঙা কি হৈছিল 1985 ত world heritage site হিচাপে UNESCO ডিক্লেয়াৰ কৰিছিল ঘোষণা কৰিছিল এটো কথা মনত ৰাখিব যে UNESCO কেতিয়া কাজিৰঙা world heritage site হিচাপে ঘোষণা কৰিছিল 1985 ত কাজিৰঙা was declared as tiger reserve in the year 2006 আৰু কাজিৰঙা কেতিয়া কি কৰিছিল কাজিৰঙা যে 2006 চনত কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল ওকে এতিয়া হল আমাৰ নাম্বাৰ 2 মানাস ন্যাশনাল পাৰ্ক আৰু মানাস ন্যাশনাল পাৰ্কটো আমি বেচাম মানাস ন্যাশনাল পাৰ্ক located at চিৰাং বাক্সা উদালগুৰি যে মানাস ন্যাশনাল পাৰ্কটো ক'ত অৱস্থিত যে মানাস ন্যাশনাল পাৰ্কটো চিৰাং বাক্সা আৰু উদালগুৰি জিলাত অৱস্থিত যে এৰিয়া অফ মানাস ন্যাশনাল পাৰ্ক about 500 স্কয়াৰ কিলোমিটাৰ আৰু মানাস ন্যাশনাল পাৰ্কৰ মাটিকালি হল 500 বৰ্গ কিলোমিটাৰ মানাস ৰিভাৰ ফ্লোজ থ্ৰু মানাস ন্যাশনাল পাৰ্ক আৰু মানাস ন্যাশনাল পাৰ্কৰ মাজেদি মানাস ৰিভাৰটো বৈ গৈছে এটো কথা আপোনালোকে নিশ্চয় মনত ৰাখিব যে মানাস ন্যাশনাল পাৰ্কৰ মাজেদি কোনটো নদী বৈ গৈছে বলে মানাস নদী বৈ গৈছে আৰু মানাস ন্যাশনাল পাৰ্ক ইজ ফেমাস ফৰ ওয়াইল্ড ওয়াটাৰ বাফেলো আৰু মানাস ন্যাশনাল পাৰ্কটো কোনটো কাৰণে বিখ্যাত ওয়াইল্ড ওয়াটাৰ বাফেলোৰ কাৰণে বিখ্যাত ওকে In Bhutan, the Manas National Park is known as the Royal Manas National Park. Bhutanot কি কৰিছিল মানাস ন্যাশনাল পাৰ্কক কি বুলি কোৱা হৈছে কি বুলি কোৱা হয় বা ভুটানত মানাস ন্যাশনাল পাৰ্কক কি বুলি জনা যায় ৰয়েল মানাস ন্যাশনাল পাৰ্ক ওকে মনত ৰাখিব যে ভুটানত আমাৰ কি কৰা হয় মানাস ন্যাশনাল পাৰ্কক কি বুলি কোৱা হয় বলে ৰয়েল মানাস ন্যাশনাল পাৰ্ক ওকে বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব আপোনালোকে মানাস was declared as a wildlife sanctuary in the year 1950 আৰু মানাসক কি কৈছিল আমাৰ ওয়াইল্ডলাইফ সেঞ্চুৰি হিচাপে কেতিয়া ঘোষণা কৰিছিল 1950 যেটো সময়ত আমাৰ কাজিৰঙা ন্যাশনাল পাৰ্কক ওয়াইল্ডলাইফ সেঞ্চুৰি হিচাপে ঘোষণা কৰিছিল আপোনালোকে এটো কথা মনত ৰাখিব যে কাজিৰঙা ওয়াইল্ডলাইফ সেঞ্চুৰি আৰু মানাসক কি ওয়াইল্ডলাইফ সেঞ্চুৰি হিচাপে এটা বছৰতে ঘোষণা কৰিছিল আৰু এটা কথা মনত ৰাখিব যে কাজিৰঙা যেতিয়া কি হৈছিল ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ইউনেস্কো ঘোষণা কৰিছিল ঠিক একে বছৰতে কি কৰিছিল আমাৰ মানাসক ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছিল Manas National Park was declared as a tiger reserve in the year 1973 আৰু মানাসক কেতিয়া টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল 1973 আৰু ফাৰ্স্ট টাইগাৰ ৰিজাৰ্ভ ইন আসাম আৰু এই মানাস যেটো টাইগাৰ ৰিজাৰ্ভ হয় এই টাইগাৰ ৰিজাৰ্ভৰ কি হয় মানাস যেটো টাইগাৰ ৰিজাৰ্ভ হয় এটো অসমৰ প্ৰথমটো কি হয় টাইগাৰ ৰিজাৰ্ভ হয় ওকে মনত ৰাখিব যে অসমৰ প্ৰথমখন টাইগাৰ ৰিজাৰ্ভৰ নাম কি হয় তেতিয়ালে আপোনালোকে নিশ্চয় ফাইন্ড আউট কৰিব পাৰিব বলে মানাস নেশনাল পাৰ্ক ওকে Manas was declared as World Heritage Site by UNESCO in the year 1985 মই আগতে কলো বলে আপোনালোকক কাজিৰঙা যেটো বছৰত কি কৰিছিল World Heritage Site হিচাপে ঘোষণা কৰিছিল ঠিক একে বছৰতে কি কৰিছিল মানাসক সেই বছৰতে World Heritage Site হিচাপে UNESCO ঘোষণা কৰিছিল নিশ্চয় মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় Manas was declared as Biosphere Reserve in the year 1989 কি আছিল যে মানাসক কেতিয়া বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল 1989 ত মানাসক কি হৈছিল বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল Manas was declared as national park in the year 1990 কি আছিল যে মানাসক কেতিয়া ন্যাশনাল পাৰ্ক হিচাপে ঘোষণা কৰিছিল
1990 কি হৈছিল মানসক ন্যাশনাল পার্ক হিসাবে ঘোষণা কৰিছিল ওকে নামেৰি ন্যাশনাল পার্ক এটা আমি আহিলো নাম্বার 3 আমাৰ নামেৰি ন্যাশনাল পার্ক যেটো হয় আমি ন্যাশনাল পার্ক এটা সিরিয়ালি লৈ আহিছো আপোনালোকে চাব নামেৰি ন্যাশনাল পার্ক লোকেটেড এট শোণিতপুৰ আৰু নামেৰি ন্যাশনাল পার্কটো ক'ত অৱস্থিত শোণিতপুৰ জিলাত এরিয়া অফ নামেৰি ন্যাশনাল পার্ক এবাউট 200 স্কয়ার কিলোমিটার আৰু নামেৰি ন্যাশনাল পার্কৰ এরিয়াটো কিমান হয় মাটিকালি কিমান হয় 200 বর্গ কিলোমিটার কামেং or Jayabarali river flows through southern bank of the Nameri National Park আৰু নামেৰি ন্যাশনাল পার্কৰ দক্ষিণ পাৰেদি কোনটো নদী বৈ গৈছে কামেং আপোনালোকে পাব পাৰে নহলে আপোনালোকে জিয়াবৰালি পাব পাৰে আপোনালোকে মনত ৰাখিব যে নামেৰি ন্যাশনাল পার্কৰ দক্ষিণ ফালেদি কোনটো নদী বৈ গৈছে বলে তো কামেং নদী বৈ গৈছে বা জিয়াবৰালি নদী বৈ গৈছে নিশ্চয় মনত ৰাখিব নদী কেইটা আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় Nameri was declared as national park in the year 1998 Nameri কি কৰিছিল ন্যাশনাল পার্ক হিসাবে কেটা ঘোষণা কৰিছিল 1998 কি কৰিছিল ন্যাশনাল পার্ক হিসাবে নামেৰি ঘোষণা কৰিছিল ওকে এটো মনত ৰাখিব যে নামেৰি ন্যাশনাল পার্কৰ দক্ষিণ ফালেদি কোনটো নদী বৈ গৈছে কামেং বা জিয়াবৰালি নদী বৈ গৈছে আৰু নামেৰি কেটা ন্যাশনাল পার্ক হিসাবে ঘোষণা কৰিছিল 1998 Nameri National Park was declared as Tiger Reserve in the year 1999 2000 বলে নামেৰি ন্যাশনাল বলে কেতিয়া ঘোষণা কৰিছিল 1999 বা 2000 কি কৰিছিল নামেৰি ন্যাশনাল পার্কক কি হৈছে টাইগার রিজার্ভ হিসাবে ঘোষণা কৰিছিল ওকে মনত ৰাখিব এতিয়া মই এই তিনিটা ন্যাশনাল পার্কৰ বিষয়ে আলোচনা কৰিলো আপোনালোকে ডিটেইলছত চাব আৰু আপোনালোকক কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে এক্সাম সময়ত আমি হেভি কেটা সৰু সিরিজ লৈ আহিছো কাজিৰঙা was declared as national park in যে কাজিৰঙা কেতিয়া ন্যাশনাল পার্ক হিসাবে ঘোষণা কৰিছিল এই অপশন কেটাৰ ভিতৰত আমাৰ রাইট অপশন হ'ব অপশন নাম্বার এ যে অপশন নাম্বার এ আমাৰ কি হয় রাইট আনসার হয় ওকে কাজিৰঙা was declared as reserve forest in কাজিৰঙা কেতিয়া কি কৈছে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰিছিল অপশন এ 1904 অপশন বি 1908 অপশন সি 1950 অপশন ডি 1974 এই অপশন কেটাৰ ভিতৰত আমি যদি চাও রাইট অপশন হ'ব অপশন নাম্বার বি কি আছিল অপশন নাম্বার বি ইজ দা রাইট আনসার যে কি হয় কাজিৰঙা রিজার্ভ ফরেস্ট হিসাবে কেতিয়া ঘোষণা কৰিছিল 1908 কি হৈছিল রিজার্ভ ফরেস্ট হিসাবে ঘোষণা কৰিছিল নিশ্চয় মনত ৰাখিব Which of the following national park can be found the big five animals যে কোনটো ন্যাশনাল পার্কত কি কৰা হয় বিগ ফাইভ এনিমেলস কি কৰা হয় পোৱা যায় অপশন কেটা লক্ষ্য কৰো আমি অপশন এ নামেৰি অপশন বি মানাস অপশন সি কাজিৰঙা অপশন ডি নান অফ দা অ্যাবভ যে এই অপশন কেটাৰ ভিতৰত আমি যদি চাও রাইট অপশন হ'ব অপশন নাম্বার সি কি আছিল কাজিৰঙা যে কাজিৰঙাত কি কৰা হয় যে কাজিৰঙাত কি কৰা হয় আমাৰ যেটো আমাৰ বিগ ফাইভ এনিমেলস আছে সেই বিগ ফাইভ এনিমেলস কেটা পোৱা যায় আৰু সেই কেটা আপোনালোকে নাম কেটা নিশ্চয় মনত ৰাখিব Manas was declared as World Heritage Site by UNESCO in মানাসক কেতিয়া কি কৈছিল ওয়ার্ল্ড হেরিটেজ সাইট হিসাবে ঘোষণা কৰিছিল অপশন এ 1973 অপশন বি 1985 অপশন সি 1989 অপশন ডি 1990 এই অপশন কেটাৰ ভিতৰত আমাৰ রাইট অপশন হ'ব অপশন নাম্বার বি যে কি কৰিছিল 1985 ত মানাসক কি হৈছে ওয়ার্ল্ড হেরিটেজ সাইট হিসাবে ঘোষণা কৰিছিল Which of the following wildlife sanctuaries from northeast India is related with Project Tiger? এই অপশন কেটা যদি আমি লক্ষ্য কৰো অপশন এ কাজিৰঙা অপশন বি মানাস অপশন সি নামেৰি অপশন ডি নান অফ দ্য অ্যাবভ এই অপশন কেটাৰ ভিতৰত আমাৰ রাইট অপশন হ'ব অপশন নাম্বার কি আছিল আমাৰ টাইগার প্রজেক্ট রিজার্ভ অপশন নাম্বার বি অপশন নাম্বার বি ইজ দা রাইট অপশন
pygmy hawk which is listed as endangered on the IUCN Red list can be found in option A Manas, option B Nameri, option C Kaziranga, option D Urang. এই অপশন কেটার ভিতৰত আমাৰ রাইট অপশন হ'ব আমাৰ অপশন নাম্বার এ কেছিল মানাস ওকে মনত ৰাখিব আজিৰ ভিডিওটোৰ কি হয় লাষ্ট কোৱেশ্চন হয় Nameri was declared as national park in Nameri কেতিয়া national park হিচাপে ঘোষণা কৰিছিল অপশন এ 1999 অপশন বি 1998 অপশন সি 1990 অপশন ডি 1985 এই অপশন কেটাৰ ভিতৰত আমাৰ ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি কি আছিল আমাৰ 1998 ওকে মনত ৰাখিব Nameri কেতিয়া national park হিচাপে ঘোষণা কৰিছিল আমাৰ 1998 ওকে Thank you everyone.